আজি মই ৰসগোল্লা আৰু ৰসমলাই বনাম। তাৰ কাৰণে মই 2 লিটাৰ গাখীৰ লৈছোঁ আৰু গাখীৰখিনি মই ফটাই ল'লোঁ। আৰু যিহেতু নেমু টেঙা দিলে গাখীৰটো সহজে ফাটি যায়, কিন্তু এতিয়া যিহেতু নেমু টেঙাবিলাকৰ বৰ এটা ৰস নাই, সেইটো কাৰণে মই ভিনেগাৰ দিলোঁ। ভিনেগাৰ দি মই গাখীৰখিনি ফটাই ল'লোঁ। ফটোৱাটো আপোনালোকক দেখুওৱা নাই আৰু ফটাই লোৱাটো। এয়া চাওক, মই গাখীৰখিনি ফটালোঁ, ইমানখিনি চানা ওলাইছে আৰু চানাখিনি মই ভালদৰে এনেকৈ চেপি লৈছোঁ। চেপি একেবাৰে পানীটো নোহোৱা কৰি ল'ব লাগে। পানীটো থাকিলে আপোনাৰ ৰসমলাই বা ৰসগোল্লা যিয়ে বনাওঁ ভাল নহয়। সেইটো কাৰণে মই একেবাৰে পানীটো নিগৰাই ল'লোঁ। লৈ এতিয়া মই ভালদৰে ফেটিম। এইটো ভালদৰে আপোনাৰ মাৰিব লাগিব। যিমান মাৰাত ভাল হ'ব সিমানেই আপোনাৰ ৰসমলাই বা ৰসগোল্লাটো খাবলৈ খুব কোমল হ'ব। আৰু যদি মাৰোঁতে বেয়া হয় তেনেহ'লে ফাটি যাবও পাৰে। সেইটো কাৰণে মাৰাটো খুব ভাল হ'ব লাগে। আপোনাৰ এই হাতৰ এই বস্তুটো দি এনেকৈ খুব মাৰিব লাগে। এতিয়া ইমান সময় মই মাৰিম, যিহেতু গোটেই সময়টো মই দেখুৱাব নোৱাৰোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইটো কাৰণে মই অলপ মাৰি দেখাইছোঁ। এনেকৈ মাৰিব লাগে। যিমান মাৰিম সিমান ৰসগোল্লাটো কোমল হ'ব আৰু খাবলৈ চফ্ট হ'ব একেবাৰে। গাখীৰটো ফটাওঁতে ভিনেগাৰ মই 2 চামুচ দিছোঁ। যিহেতু 2 লিটাৰ গাখীৰ আছিলে, সেইটো কাৰণে ভিনেগাৰ মই 2 চামুচ দিছোঁ। হৈ গ'ল মাৰা। এতিয়া মই ইয়াৰে চেপ দিম। ধৰক যিটো চেপ বিচাৰে আপোনালোকে। মই এতিয়া অলপ দীঘলীয়া চাইজটো দিম। এয়া কেইটামান মই ৰসমলাইৰ চেপ দিলোঁ আৰু কেইটামান মই ৰসগোল্লাৰ চেপ দিছোঁ। এয়া চাওক, হৈ গ'ল। এয়া ৰসমলাইৰ কাৰণে মই এইটো 1 পোৱাৰ কাপ হয়। এইটো দি মই প্ৰথমতে 1 পোৱা গাখীৰ একদম উতলাই মই কমাই দিম। তেতিয়াহে ৰসমলাইটো দিব পাৰিম। আৰু 1 পোৱা দি দিছোঁ মই। এয়া প্ৰথমতে 1 পোৱা দিলোঁ, এতিয়া আকৌ 1 পোৱা দিছোঁ। এয়া দি মই একেবাৰে উতলাই গাখীৰটো ডাঠ কৰিম। চেনিৰ ৰসটো বনাবৰ কাৰণে মই আধা কাপ পানী ইয়াতে দিছোঁ। সেই একেই কাপে দিয়ে মই 1 কাপ চেনি দিছোঁ। এইটো কাপ, এইটো 1 পোৱাৰ কাপ হয়। এইটো দি মই ইয়াতে চেনিখিনি দি দিছোঁ। চেনিখিনি অলপ উতলিব লাগিব। এয়া গাখীৰখিনি উতলি একেবাৰে কমি যাব লাগিব। মই সেইকাৰণে অলপ চিমত দি পিনে উতলাই আছোঁ। এয়া অলপ গেছটো কমাই উতলাই আছোঁ। একেবাৰে গাখীৰখিনি উতলি একেবাৰে ডাঠ হৈ যাব লাগিব। তেতিয়াহে ৰসমলাই দিব পাৰিম। আৰু মই ইফালে চেনিখিনিও বইল কৰি আছোঁ। চেনিখিনি বইল হ'লে ইয়াতে মই ৰসমলাই আৰু ৰসগোল্লা বনাম। প্ৰথমতে ধৰক ৰসগোল্লাই হ'ব, তাৰপিছতে ৰসমলাই হ'ব। এয়া এইখিনি মই এতিয়া চেনিৰ ৰসত দি দিম। দি মই এনেকৈ উতলাম। দেখাতহে অকণমানি লাগিছে, এতিয়া বহুত ফুলি যাব। এয়া চাওকচোন, ৰসগোল্লা হৈ গ'ল। কিমান ধুনীয়াকৈ ফুলিছে চাওক। প্ৰথম বহাওঁতে ইমান অকণমানি আছিলে, চাওকচোন এতিয়া কিমান ডাঙৰ হৈ গ'ল ফুলি পিনে। এয়া চাওক, এয়া চাওকচোন। এয়া গাখীৰটো উতলি চাওক। ইয়াতে মই অকণমান ইলাচি দি দিছোঁ, থেতলাই পিনে। ইলাচিৰ গুড়ি অকণমান, গোন্ধটো ভাল আহিবৰ কাৰণে, যিহেতু খাবলৈ ভাল লাগিব। ইয়াতে মই গোটেইখিনি দি দিম। এতিয়া ৰসমলাই বনালোঁ, হৈ গ'ল। চাওকচোন ৰসমলাইটো কিমান ধুনীয়া হৈছে। চাওক ৰসমলাইটো একেবাৰে কাষৰ পৰা দেখাইছোঁ, কিমান ধুনীয়া হৈছে চাওকচোন। আৰু খাবলৈ খুবেই সোৱাদ হৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন।
মোৰ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। চাওক ৰসগোল্লাটো হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছত মই এনেকৈ বাতিত উলিয়াই লৈছোঁ। দেখি নিশ্চয় গম পাইছে কিমান ছফ্ট হৈছে খাবলৈ আৰু খুবেই সোৱাদ হৈছে। আৰু যিহেতু মাৰোঁতে খুব ভালদৰে মাৰিব লাগে হাতৰ গদিটোৱেদি, তেতিয়া তাৰমানে ৰসগোল্লাটো ছফ্ট হয় খাবলৈ। আৰু ছফ্ট হ'লেইটো ভাল লাগিব নহয় জানো খাবলৈ। আৰু মই অকণমান চেপেটা কৰিছিলোঁ, সেইটো কাৰণে মানে অকণমান চেপেটা হৈছে, কিন্তু খাবলৈ মানে খুবেই সোৱাদ হৈছে। আৰু এইফালে এইটো ৰসমলাইটো এইটো চাওক ৰসমলাইটো মানে ইমানেই ধুনীয়া হৈছে, একেবাৰে মই কাষৰ পৰা দেখুৱাইছোঁ কিমান ধুনীয়া হৈছে আৰু খাবলৈ খুবেই সোৱাদ হৈছে। ইয়াতে মই অকণমান ইলাচিৰ গুড়ি দিছিলোঁ গোন্ধটো ভাল লাগিবৰ কাৰণে, আৰু অকণমান আলমণ্ড বাদাম মই কাটি দিছিলোঁ মিহি মিহিকৈ দেখিবলৈ ভাল লাগিবৰ কাৰণে, কিন্তু নিদিলেও কোনো কথা নাই, খাবলৈ খুবেই সোৱাদ হয়। আৰু এয়া চাওকচোন ইমানেই ছফ্ট হৈছে, চাওকচোন দেখি নিশ্চয় অনুমান কৰিব পাৰিছে কিমান ধুনীয়া ছফ্ট হৈছে, খাবলৈও খুবেই সোৱাদ হৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন। আপোনাৰ ঘৰত আলহী আহিলে বা পৰিয়ালৰ মানুহ আহিলে এনেকৈ আপুনি ঘৰতে বনাই খুৱাবচোন। এনেও যিহেতু ঘৰত বনোৱা মিঠাই বা যিকোনো ঘৰত বনোৱা বস্তুৰে এটা সোৱাদ সুকীয়া নহয় জানো, এনেকৈ আপোনালোকে বনাই খুৱাব পৰিয়ালৰ মানুহক। আৰু তেনেহ'লে আজিলৈ আহোঁ, আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।